নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ লক্ষ্যৰে অংকুৰিত অসমৰ মাছৰুম মিছন আৰম্ভ। খেতিত 20 গৰাকীৰো অধিক মহিলাক কাঠফুলা খেতিৰ বৈজ্ঞানিক প্ৰশিক্ষণ দিয়া হৈছে। নাৰী সবলীকৰণ আৰু স্বাৱলম্বনৰ নতুন দিশ মুকলি কৰিব মাছৰুম মিছনে। অসমৰ গ্ৰাম্য অৰ্থনীতিক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে অংকুৰিত অসম বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছে বিভিন্ন ধৰণৰ পদক্ষেপ। তাৰে অংশ হিচাপে ক্ষেত্ৰী অঞ্চলত দেওবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় অংকুৰিত অসম মাছৰুম মিছন। এই মিছনত জৰিয়তে গ্ৰাম্য মহিলাসকলক কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বী কৰি তোলাৰ এক বৃহৎ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। শুভাৰম্ভণিৰ দিনটোত ক্ষেত্ৰী অঞ্চলৰ 20 গৰাকীৰো অধিক মহিলাক কাঠফুলা খেতিৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষক ইমদাদুল মজিদে কাঠফুলা উৎপাদনৰ সূক্ষ্ম দিশসমূহ মহিলাসকলক অৱগত কৰে। অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ বৰ্তমানৰ বজাৰত কাঠফুলাৰ চাহিদা আৰু ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আমাৰ ইয়াত আজি মাছৰুমৰ যিটো খেতি কৰা হৈছে খালৈবাৰী অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলক লৈ পেলাই কৰা হৈছে। এইটোৰ তেওঁলোকে দুটা পদ্ধতিৰে কৰা হৈছে। তেওঁলোকে বাইবেক এটা ছিষ্টেম কৰা হৈছে। তাৰ লগতে তেওঁলোকে ইয়াত আহি ইয়াত কাম কৰিব পাৰে যাতে গাঁৱৰ মহিলাসকল উপকৃত হয়। তেওঁলোক মূল কথাটো হ'ল মহিলা সবলীকৰণ। গাঁৱৰ মহিলাসকলৰ মহিলা সবলীকৰণৰ এটা অন্যতম এটা সামগ্ৰী বা আহিলা হ'ব পাৰে এই মাছৰুমৰ খেতি। আৰু সেইকাৰণে আজি ইয়াত আমি অংকুৰিত অসমৰ উদ্যোগত ইয়াত মাছৰুমৰ খেতি আমি আৰম্ভ কৰিছোঁ। আৰু অনাগত দিনত আমি আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব, এই মহিলাসকল উপকৃত হ'ব, তেওঁলোকে অৰ্থনৈতিকভাৱে লাভৱান হ'ব, স্বাৱলম্বী হ'ব পাৰিব, এই আশাৰে আজি ইয়াত কৰা হৈছে। আৰু ইয়াতে বিশেষজ্ঞ আহিছে ইমদাদুল মজিদ, তেখেতে এগৰাকী মাছৰুমৰ বিশেষজ্ঞ। তেখেতে এই মহিলাসকলক এই বিষয়ত প্ৰশিক্ষণ দিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়াই কি ক'লে শুনোৱা হওক। সুন্দৰ পদক্ষেপ অংকুৰিত অসমে যিটো এই ব্যৱস্থা লৈছে, বিশেষকৈ এখন গাঁৱৰ সকলোখিনি মহিলাক, সকলোৱে নহয় কিন্তু বহুখিনি মহিলাক আনি আজি ইয়াত সুন্দৰকৈ প্ৰদৰ্শন কৰিছে কেনেকৈ কৰিব লাগে আৰু বিজ্ঞানসন্মত তাৰ যিটো পদ্ধতিৰ যিটো তাৰ ভিত্তি, এই ভিত্তি তাত বুজাই দিছে আৰু তেওঁলোকে হাতে কামে কৰিছে। গতিকে বহুত ক্ষেত্ৰত হাতে কামে কৰিব নজনাৰ কাৰণে ভুলকৈ আগবাঢ়ে। গতিকে ইয়াত হাতে কামে শিকাৰ কাৰণে খুব ভাল লাগিছে। আৰু এই যিটো মানে কি মাছৰুম বা আমাৰ যিটো কাঠফুলাৰ যিটো খেতি, এটা ইমান সুন্দৰ খেতি, ইয়াত মানে মহিলাসকলৰ কাৰণে যথেষ্ট সুবিধাজনক হয়। যিকোনো সময়ত কৰিব পাৰে, সৰু পৰিসৰত কৰিব পাৰে, ডাঙৰ পৰিসৰত কৰিব পাৰে, তেখেতসকলৰ আহৰি সময়ত কৰিব পাৰে। আৰু এই বিশেষ মানে এটা বহুত এটা কষ্টকৰ কথা নহয়, অকণমান সময় আৰু যিটো পৰিসৰত পাৰে তাতে সেই পৰিসৰতে কৰিব। অৰ্থনৈতিকভাৱে লাভৱান হ'ব পৰা দিশ, কাৰণ ইয়াত খৰচ কম, তাৰ উৎপাদন যিটো হয় উৎপাদনৰ পৰা মানে পৰিয়াল এটা চলাৰ কাৰণে কেইটামান যদি হিচাপ কৰে বোলে ইমানটা মই চিলিণ্ডাৰ ৰাখি মই এইখিনি মই ইনকাম কৰিব যাম। গতিকে বজাৰ আছে আৰু সেই বস্তুটো আপোনাৰ নিজে খোৱাৰ উপৰিও যিখিনি ওপৰঞ্চি থাকে সেইখিনি বজাৰত বিক্ৰী কৰিব পাৰে। অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ অৱসৰী সঞ্চালক মৌচম হাজৰিকাই কি ক'লে শুনোৱা হওক। আজি অংকুৰিত অসমৰ আন এটা অভিযান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এই অংকুৰিত অসমৰ যিটো এই অভিযান, সেইটো হৈছে মাছৰুম অভিযান বা কাঠফুলা অভিযান। এই অভিযানটো লোৱাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ এই গুৱাহাটীৰ ওচৰৰ খালৈবাৰী অঞ্চলটোত অংকুৰিত অসমৰ যি ফাৰ্ম আছে, এই ফাৰ্মৰ চৌপাশে আমাৰ খিলঞ্জীয়া অসমীয়াসকলে ভাগ কৰে বিভিন্ন জনগোষ্ঠী। আৰু তেওঁলোকে এই কাঠফুলা খেতিটো বিশেষকৈ ঘৰুৱাভাৱে দুই এজনে কৰিছিলে। আৰু বিশেষকৈ ইয়াৰে যিসকল মহিলা, তেওঁলোকে যাতে নিজৰ ঘৰৰ কামখিনিৰ উপৰিও পথাৰলৈ নগৈ বেছি সময় নিদিয়াকৈ ঘৰতে এটা উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে, তাৰ কাৰণে আমি এই মাছৰুম অভিযানটো আৰম্ভ কৰিব লৈছোঁ। আৰু এই মাছৰুম অভিযানৰ কাৰণে যিটো চিলিণ্ডাৰ বনোৱা বা বিভিন্ন পৰ্যায়ৰ যিখিনি প্ৰশিক্ষণ, সেই প্ৰশিক্ষণখিনি আমি বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণখিনি দিয়াৰ ব্যৱস্থা কৰা হৈছে। চিলিণ্ডাৰ হাতে কামে বনোৱা বা সেই চিলিণ্ডাৰত বীজ তাত ৰোপণ কৰা, আৰু প্ৰতিটো চিলিণ্ডাৰৰ পৰা অতি কমেও যাতে 3 কেজি মাছৰুম ওলায়, আৰু সেই যিখিনি মাছৰুম ওলায় যাতে তেওঁৰ সেই মাছৰুমৰ বজাৰখন পায়, তাৰ কাৰণে অংকুৰিত অসমে চেষ্টা কৰিব। অংকুৰিত অসমৰ সভাপতি নাছিৰ হুছেইনৰ নেতৃত্বত আৰম্ভ হোৱা এই মিছনে সমগ্ৰ অসমৰে গ্ৰাম্য সমাজত স্বাৱলম্বনৰ এক নতুন জোৱাৰ আনিব বুলি এতিয়া আশাবাদী সচেতন মহল। অংকুৰিত অসমৰ সভাপতি নাছিৰ হুছেইনে কি ক'লে শুনোৱা হওক।
যিহেতু আমি আজি ইয়াতে একগোট হৈছোঁ অংকুৰিত অসমৰ পৰিয়াল আৰু গাঁৱৰ মহিলাসকল একগোট হৈছে বিশেষকৈ আমাৰ উদ্দেশ্যটো হৈছে যে গাঁৱৰ মহিলাসকলক অৰ্থনৈতিক দিশটোত তেওঁলোকক আগুৱাই অনা যাতে তেওঁলোকে নিজে স্বাৱলম্বী হয় সেই ক্ষেত্ৰত আমি মাছৰুম মিছন লৈছোঁ অংকুৰিত অসমৰ ফালৰ পৰা এটা দীৰ্ঘদিনীয়া পৰিকল্পনা আমাৰ আমি ভাবি আছোঁ তেনেকৈ মহিলাখিনিক লৈ কি কৰিব পৰা যায় আমি ভাবি মাছৰুমটো আহিছোঁ যাতে মাছৰুম খেতি কৰি আমি গাঁৱৰ মহিলাখিনিক আমি আৰু বেছি স্বাৱলম্বী কৰিব পাৰোঁ আৰু আমি এটা মহিলা গোট বনাই যাতে মহিলা সবলীকৰণৰ ওপৰত কাম কৰি যাব পাৰোঁ আপুনি কৈয়ে থাকে যে মহিলা সবলীকৰণৰ ওপৰত কাম কৰিব লাগে আৰু মহিলাখিনিক আগুৱাই লৈ আনিব লাগে মাছৰুমৰ ওপৰত আপুনি কি ভাবিছে বা দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু পিছলৈকে কি ভাবিছে হয় নমস্কাৰ ইয়াতে এই গোটেই আজি যিটো মাছৰুমৰ যিখিনি মহিলাখিনিক লৈ ডিমৰীয়া অঞ্চলৰ ৰাইজক লৈ যিখিনি কৰা গ'ল এইটো বহুত দিনৰ পৰাই আমি এটা সপোন দেখিছিলোঁ এটা আমাৰ ৰুড মেপ আছে অংকুৰিত অসমৰ পৰা আমি সদায় কওঁ যে আমি যি কৰিব লাগে তাৰ ৰুড মেপ এটা বনাব লাগে অৰ্থনৈতিক দিশটো আগে ফ'কাছ কৰি ল'ব লাগে তাৰ ওপৰত আমি কাম কৰিব লাগে ইয়াতে আজি আমি এগৰাকী আমাৰ গাঁৱৰ যিখন বাইদেউ যিখিনি মহিলা আছে আমি তেওঁলোকক যদি চাওঁ তেওঁলোকে 7টা বজাত যেনিবা উঠে 8টা বজাৰ পৰা ঘৰৰ কাম বান কৰি 9টা বজাৰ পৰা তেওঁলোকে অকণমান যদি নিজকে ইনভলভ কৰিব বিচাৰিছে সেইখিনি যাতে ইকনমিক দিশটো অৰ্থনৈতিকভাৱে তেওঁলোকৰ সেই কাম চোৱা সেই 8 ঘণ্টাটো আমি যদি ঘৰতে কৰক বা বাহিৰতে কৰক সেইখিনি যদি আমি ভালকৈ এনালাইজ কৰোঁ আমি যদি সেইখিনিক লাইন আপ কৰোঁ তেওঁলোকে ঘৰত বহি বহিয়ে কিছুমান টকা অৰ্থ ইনকাম কৰিব লাগে তাৰেই এটা সুচিন্তাৰে এটা মাছৰুমৰ প্ৰকল্প আমি মাছৰুমৰ এটা কৰিছোঁ এতিয়া আমি যিটো এই মাছৰুমৰ ইউনিটটো বনাইছোঁ এতিয়া আমি কি কৰিছোঁ এইটো এটা মাছৰুমৰ কাৰখানাৰ নিচিনা আমি ৰেডি কৰিবলৈ বিচাৰিছোঁ ইয়াতে পেকেট গোটেই চিলিণ্ডাৰটো বনাই মেলি আমি ৰেডি কৰি দিম ৰেডি কৰি দিয়াৰ পাছত আমি মহিলাখিনিক কৈছোঁ ইয়াৰে যি ডিমৰীয়া অঞ্চল যিখিনি গাঁৱৰ আমাৰ ইফালে 20খনমান গাঁও আছে টেকেৰীয়া অঞ্চলত তেওঁলোকক কৈছোঁ যে ইয়াৰে যিখিনি মাছৰুমৰ চিলিণ্ডাৰ আছে তাতে আপোনালোকে সময় নষ্ট কৰিব নালাগে কাৰণ অকণমান কৰিলে আপোনাৰ খেৰ গোটোৱা তাক কাটা বইল কৰা গুটি হেৰি কৰাত অসুবিধা হয় এটা জেগাতে আপোনাৰ গোটেই পেকেটটো তেওঁলোকে পাই যাব ৰেডিমেড পেকেটটো তেওঁলোকক দিয়া আৰু তেওঁলোকে অকলে সৰুকৈ কৰাৰ বাবদ এটা পেকেটত নাই বোলোতে 60 টকা 70 টকা এনেকৈ খৰচ হৈ যায় 80 টকা পৰ্যন্তলৈ খৰচ হৈ যায় আৰু ভালকৈ তেওঁলোকে সেই বস্তুটো অৰ্থনৈতিকভাৱে বিজ্ঞানসন্মতভাৱে অকলে কৰিবও দিগদাৰী পায় তো ইয়াতে কি হৈছে আমি পূৰা ৰেডিমেড কৰি চিলিণ্ডাৰটো বনাই দিছোঁ আমাৰ ট্ৰেইনাৰ আছে জনা মানুহ আছে তেওঁৰ আণ্ডাৰত আমি বনাই দিছোঁ আৰু মাছৰুমৰ পেকেটটো আমি তেওঁলোকক গুৰিলৈকে ইয়াৰ পৰা লৈ যাবলৈ দিছোঁ লৈ যোৱাৰ পাছত আমি কৈছোঁ যে এই পেকেটটোৰ পৰা আপোনালোকৰ 3 কেজি মাছৰুম ওলাব যি ওলাব আমি যিহেতু আপোনালোকৰ সেই 3 কেজিৰ পৰা 2 কেজি আপোনালোকৰ হ'ব 1 কেজি আমি আপোনালোকৰ পৰা সেই মাছৰুম পেকেটৰ সলনি আমি 1 কেজি আমি লৈ ল'ম তাৰ কাৰণে আমাৰ এটা এইখিনিতে এটা আপোনাৰ জমা কৰা মাছৰুমটো জমা কৰাৰ কাৰণে এটা আমি এটা অফিচৰ নিচিনা কৰিছোঁ তাতে আমাৰ ল'ৰাই যায় ঘৰে ঘৰে সেই লেডি এই মহিলাখিনিৰ পৰা আমি মাছৰুমটো কালেক্ট কৰিম এসপ্তাহত তেওঁলোকে কিমান কেজি দিলে সেই অনুযায়ী সাপ্তাহিক তেওঁলোকৰ পে'মেণ্টটো হ'ব আৰু তেওঁলোকৰ সেই যে মাছৰুম পেকেটটো যিটো খৰচ হৈছে সেই কাটি কেনে আমি তেওঁলোকৰ পকেট পইচা আমি তেওঁলোকক দি দিম আৰু এই পইচাটো লোৱাৰ এইটোৱে কাৰণ পইচাটো আমি ল'ব লাগিব কাৰণ ফাৰ্ডাৰ প্ৰথম 10জনীৰ পাছত ছেকেণ্ড আৰু 10জনী ৰেডি কৰিবলৈ প্ৰত্যেকবাৰে যদি আমি ফ্ৰীতে দিওঁ তেতিয়াহ'লে সেইটো হৈ নুঠিবগৈ আৰু এনেও ফ্ৰীতে পালে আপোনাৰ ইমান মন নাথাকে যদি তাতে আপোনাৰ কিবা নহয় কিবা নিজৰ এফৰ্টটো থাকে তেতিয়া সেইটো কৰিবলৈ ইচ্ছা যায় এটা সেইটো মাছৰুমৰ তাৰ লগতে মাছৰুমৰ পাছত আনাদাৰ সেই মহিলাখিনিয়ে এটা মাছৰুমৰ কামটো কৰাৰ পাছত কিমান সময় দিব লাগিব সেই তেওঁ 100টা পেকেট ল'লে 8 ঘণ্টা যিটো থাকিলে খুব বেছি 8 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ 2 ঘণ্টা যাব আনাদাৰ 6 ঘণ্টাও যাতে এজে অংকুৰিত অসমৰ ফালৰ পৰা তেওঁলোকক কৰ্মমুখী কৰিব পৰা যায় তাৰ কাৰণে আমি কি কৰিছোঁ এইটোৰ প্ৰজেক্টৰ পাছত আমি ভাবিছোঁ যে চেৰিকালচাৰটো অসমৰ এটা আমাৰ গ্ৰাম্য অৰ্থনীতি হয় চেৰিকালচাৰ যিটো আমাৰ পাট মুগা এইবোৰ আমি কৰোঁ সেই বস্তুটো যাতে আমি ইয়াতে কৰিব পাৰোঁ ইয়াতে আমাৰ মাটি অজস্ৰ আছে আমি ছেকেণ্ড এৰাগছ ৰোপণৰ আমি এটা মিছন ল'ম এৰাগছজোপা ৰুই কেনে তাৰ পৰা যিটো গুটি ওলাব তাৰে বীজটো ওলাব বীজটোৰ পৰা এটা তেল ওলায় সেইটো কেষ্ট্ৰল অইল বুলি কয় এৰাগছৰ অইল সেইটো খুব হেৰিৰভাৱে স্বাস্থ্যৰ কাৰণে খুব ভাল চৰাইচিছ বেমাৰৰ কাৰণে সেইটো খুব ঔষধি গুণ থকা বুলি আমি শুনি আহিছোঁ আৰু এইটো বৰ ডিমাণ্ডেবল আৰু স্বাস্থ্যসন্মত হয় আৰু অট'মোবাইলছ যিটো মবিল বনায় তাতেও কেষ্ট্ৰল অইলটোক বিৰাট দৰকাৰ বুলি এইটো এটা দামী তেল বুলি আমি খবৰ পাইছোঁ
কিছুমান মানুহ আহিছেও যে আমাক সেই গুটিটোৰ পৰা তেল ওলাই দিয়ক আমি কিনিম, এনেকুৱা ধৰণৰ মানুহ আহিছে। তো আমি তাৰ ওপৰতো আমাৰ আলোচনা চলি আছে, আমাৰ R&D চলি আছে। সেইটো আমি ধৰিছোঁ যে আমি সেই গছজোপা যদি সেই মহিলাখিনিক গছজোপা ৰোপণ কৰিবলৈ দিওঁ, অইলটোৰ পৰা তেওঁলোকে গুটিটোৰ পৰা এটা পইচা এটা পাব, মূলধন এটা পাব। তাৰ লগতে যিটো পাতটো আছে, সেই পাতৰ পৰা পাতটোৰ পলু পোকে খাব। পলু পোকে খোৱাৰ লগে লগে পলুটো ইয়াতে আপোনাৰ এজ এ প্ৰটিন চ'ৰ্চ হিচাপে ইয়াতে খায়, সেইটো এটা পলুটো বিক্ৰী হয়, সেইটো খায়। তাৰ লগতে কুকন যিটো ওলায়, যিটোৰে এৰা গছৰ যিটো কুকন পলুৰ পৰা যিটো ওলায়, যিটো পাট মুগা বনায়, এৰা মুগা বনায়, সেই কাপোৰখনৰ আমাৰ যিটো হেৰাই গৈছে, মুগা কাপোৰ হেৰাই গৈছে, সেইবোৰো যাতে লাহে লাহে আকৌ ধৰি ৰাখিব পাৰে। তাৰ ওপৰতে আমাৰ এইবিলাক হেৰি আছে। তাৰপিছত আমি ইয়াতে ৰৈ থকা নাই, চেৰিকালচাৰ কি আপোনাৰ মাছৰুম হৈ গ'ল, মাছৰুমৰ পাছত এৰা গছৰ চেৰিকালচাৰ হৈ গ'ল। তাৰ লগতে ইয়াতে বহু এনেই পৰি থকা মাটি আছে, এঢলীয়া মাটি আছে, তাতে আমি তাৰ থাৰ্ড প্ৰজেক্টটো আদা আৰু হালধি ৰোপণ কৰি যাতে কৰে ইয়াতে, কিন্তু অৰ্থনৈতিকভাৱে নহয়। ইয়াতে অৰ্থনৈতিকভাৱে সেনেকুৱা নাই কৰা, যাতে সেইটো অৰ্থনৈতিকভাৱে বিজ্ঞানসন্মতে আদা হালধি যাতে খেতি কৰিব পাৰি, ইয়াৰ পৰা যাতে বিশাল আদা হালধি ওলায়, সেইটো আমাৰ লাইনত আছে, যে ৰোডত আছে। তাৰ লগে লগে আমি মৌটো আমি ইয়াতে ৰাখিছোঁ, 2-4টা মৌ বাঁহ হেৰি কৰিছোঁ, মৌ মিছন, হানি মিছন বুলিও আমি এটা প্ৰজেক্ট কৰিছোঁ, সেইটো চলি আছে। সেইটো যদি আমি ছাকচেছ হৈ যাওঁ, এইখিনি অঞ্চলত যদি আমি মৌ উৎপাদন কৰিব পাৰোঁ, এই গাঁওখনৰ যদি ডিমৌৰা অঞ্চলৰ মৌ বুলি বিখ্যাত কৰি দিব পাৰোঁ, তেতিয়াহ'লে অসমৰ ভাৰতৰ মানুহে জনা হ'ব। তো মৌটো আমি এটা ৰাখি লৈছোঁ। তাৰপিছত এইখিনি হৈ যোৱাৰ পাছত আমি আশাবাদী, আমি ডাঙৰ ডাঙৰ সপোন দেখোঁ, সপোন আমি দেখিয়ে থাকোঁ আৰু তাৰপিছত আমি লাগি যাওঁ। ইয়াৰ পাছত আমি এই গোটেই গাঁওখন, এইখিনি ইমান প্ৰাকৃতিক, ইমান ধুনীয়া গাঁও, ইফালে এটা জলপ্ৰপাত আছে, ইয়াতে বনভোজ খাবলৈ মানুহবোৰ আহে। আহিব লগা দিনত আমি এটা যাতে ইক' টুৰিজিম, এটা গ্ৰাম্য যিটো আপোনাৰ টুৰিজিম বুলি কয়, সেই ভিলেজ টুৰিজিমৰ আমি এটা সপোন দেখিছোঁ, যাতে ইয়াৰে গাঁৱৰ মানুহখিনিয়ে সৰুকৈ নিজতে আপোনাৰ এই নিজৰ ঘৰতে আলহীক ৰাখি খুৱাই, যে আপোনাৰ যিটো আপোনাৰ হোমষ্টে বুলি কয়, বাহিৰৰ মানুহবিলাকে গাঁওবিলাক চাব বিচাৰে, চহৰৰ মানুহবিলাক গাঁৱতে থাকি, সেনেকুৱা হিচাপৰো আমি এটা আদৰ্শ গাঁৱৰ থলুৱাগিৰিটো নিদৰ্শন কৰাৰ ওপৰত কথা কৈছে। এতিয়া আপুনি মাছৰুমৰ, আমি যিহেতু প্ৰথম মাছৰুমৰ যিটো মিছন লৈছোঁ মহিলা সবলীকৰণৰ ওপৰত, এতিয়া মহিলাৰ লগত আমি মহিলাখিনিৰ লগত কথা পাতি মই গম পালোঁ, তেখেতসকলে বজাৰখনক লৈ অলপমান তেওঁলোকৰ প্ৰশ্ন আছে। বজাৰখনক লৈ আপুনি কি ভাবিছে? হয়, বজাৰখনৰ একদম ধুনীয়া প্ৰশ্ন। এই বস্তুটোতে আমি ৰখি যাওঁ। এতিয়া আমাৰ অংকুৰিত অসম বুলি কওঁতে এই চেনেলটো বহুতে জনা হৈছে, অসমে লৈছে। আমাৰ তাত বহুত আগতে আমি এজন মানুহ আছিলোঁ, তাৰপিছত 2জন হ'লোঁ, তাৰপিছত 4জন হ'লোঁ, 8জন হ'ল, এনেকৈ আমাৰ বেসাৰ্ধটো বাঢ়ি গৈছে। এতিয়া আমি যেতিয়া মাছৰুম কৰিম বুলি কৈছোঁ, আমাৰ তাত কিছুমান মানুহ জইন হৈছে, যোনে মাছৰুম ফিনিছ গুডটো কিনিম বুলি কৈছে। তাৰ লগতে অকল তেওঁলোকৰ লগতে আশাবাদী আমি ৰৈ নাথাকি, আমি ইয়াতে এখন হাইৱেৰ কাষতে বহুত মাটি পৰি আছে, কাৰোবাৰ পৰা মাটি ভাড়া লৈ, আৰু মই এই কথাৰ থ্ৰুদি মই এইখিনি অঞ্চলৰ মানুহখিনিক কওঁ যে এইটো এটা অসমীয়া গিৰি হয়, আপোনালোকৰ যদি মাটি এনে পৰি আছে 4 বিঘা 5 বিঘা মাটি, আমাক ভাড়াত দিয়ক, এই ছ'চাইটিখনত ভাড়াত দিয়ক। ভাড়াত দি আপোনাৰ সেই 4-5 বিঘা মাটিত এখন আমি হাট বহাব বিচাৰোঁ, য'ত আমাৰ গ্ৰাম্য বস্তুবিলাক পায়। তাতে আমাৰ বাঁহৰ গাজ পায়, আমাৰ আচাৰ পায়, আমাৰ মৌ পায়, মাছৰুম পায়, গ্ৰাম্য আমাৰ এই অঞ্চলৰ যি বস্তু, সেই বস্তু যাতে আমি বিক্ৰী কৰিব পাৰোঁ, আমাৰ নিজৰ এখন বজাৰ হয়। সেইকাৰণেও আমাৰ সেইবিলাকো আমি আলোচনা বিলোচনা চলি আছোঁ। তাৰ লগতে ৰাইজৰ সহযোগ লাগিব, ডিমৌৰাবাসীৰ আমাক সহযোগ লাগিব, আৰু সদায় সহযোগ দি আছে, তাৰ কাৰণে ধন্যবাদ ডিমৌৰাবাসীলৈ। ইয়াতে মই আৰু এটা কওঁ, নীলোফা আছে, তাইতো আছেই মোৰ লগে লগে গোটেইখিনি থলুৱাগিৰিত কেনেকৈ কি কৰিব লাগে, তাই বহুত সহযোগো কৰিছে। সেই বস্তুটোক তাই একদম আত্মাৰ সৈতে লৈছে অংকুৰিতখন। তাৰ লগতে মোৰ ছোৱালী, ডাঙৰ ছোৱালী তানাজ হুছেইন আহিছে, তাইও চাইছে, তাই খুব ধুনীয়াকৈ কৈছে, তাইও 2 এষাৰ ক'ব। কেনেকুৱা লাগিছে আজি আমি যি প্ৰশিক্ষণ কৰিলোঁ একেলগে মাছৰুমৰ, আৰু গোটেইখিনি মহিলাই, তেতিয়া আমি দুগৰাকীয়ে মহিলাখিনিৰ লগত খুব কথা পাতিলোঁ, আৰু এটা কথা আমি অনুভৱ কৰিলোঁ মহিলাখিনি খুব সহজ সৰল আৰু কামৰ প্ৰতি খুব আগ্ৰহী। তেওঁলোকৰ পৰা মানে যিখিনি কথা গম পালোঁ, মানে চব
চবখিনি মাইকী মানুহ হওক ইয়াৰে চবেই মানে উৎসাহ যে কামটো কৰিম যদিও মানে যেনেকুৱাই নহওক কিয় এটলিষ্ট সিহঁতি যে আগবাঢ়াৰ কাৰণে মানে চেষ্টা চলাইছে বা অংকুৰিত অসমৰ লগত জড়িত হৈছে তাৰ কাৰণে মানে দেখি ভাল লাগিছে পিছে মোৰ ছাবজেক্টটো ছ'চাইটিৰ কাৰণেই হয় তো ইয়াতে যেতিয়া মই দেখোঁ যে মানুহখিনিয়ে নিজে আগবাঢ়ি আহে কামৰ কাৰণে তো সেইটো দেখি খুবেই ভাল লাগে আৰু মই মাছৰুমৰ বিষয়ে এনেও মই পেশ্যনেট হয় ইয়াৰ আগতো আমি গৈছিলোঁ আমি একেলগে গৈছিলোঁ মাছৰুমৰ এটা ইণ্টাৰভিউ কৰিবলৈ তাতেও তেনেকৈ খুব মাছৰুমৰ বিষয়ে আমি জানি আহিছিলোঁ সেইদিনা আৰু আজি ইয়াতে আমি প্ৰশিক্ষণ ল'লোঁ আৰু খুব বেছি ভাল লাগিছে আমি আলোচনা কৰিছোঁ যে আমি মহিলা সবলীকৰণৰ ওপৰত কাম কৰিব লাগে মহিলাখিনিক লৈ আমি আগুৱাই আহিব লাগে কেৱল যে মাছৰুমেই হ'ব তেনেকুৱা নহয় বিভিন্ন ক্ষেত্ৰত আমি কাম কৰিব পাৰোঁ বিভিন্ন ক্ষেত্ৰত কাম কৰিব পাৰোঁ আমি ৱুমেন এম্পাৱাৰমেণ্টৰ বিষয়ে কথা কওঁৱে ইয়াতে একচুৱেলি গ্ৰাছ লেভেলত কাম হৈ আছে সেইটো দেখি মানে খুবেই ভাল লাগিছে যে মানুহখিনিয়ে এই বস্তুটো মানে ভিতৰৰ পৰা অনুভৱ কৰিছে যে অকল ঘৰৰ ভিতৰত থাকিলেই নহ'ব অলপ বাহিৰত ওলাই আহি কাম কৰিলে দুইটা বস্তু বেলেঞ্চ কৰিলে আৰু তাৰে ভিতৰত মই এটা কথাই কওঁ যে ঘৰৰ মানুহখিনিয়ে যাতে মহিলাখিনিক সহযোগিতা দিয়ক মাছৰুমক বহু বছৰ ধৰি গৱেষণা কৰি অহাৰ লগতে প্ৰশিক্ষণ আগবঢ়োৱা ইমদাদুল মজিদে অংকুৰিত অসমৰ এই প্ৰশিক্ষণ আগবঢ়ায় ইমদাদুল মজিদে কি ক'লে শুনো আহক মই অংকুৰিত অসমৰ সৈতে একেলগে কাম কৰিব পাই ভাল পাইছোঁ এওঁলোকে যিটো প্ৰপ'জেল দিছে যে আমি ইয়াতে চিলিণ্ডাৰ বনাম গোটেই 20খন গাঁৱৰ ৰাইজক অনুপ্ৰাণিত কৰিম যাতে আমাৰ পৰা চিলিণ্ডাৰ লৈ তেওঁলোকে লগায় আৰু ইয়াতে আমি মহিলাসকলক যিসকলক ট্ৰেইনিং দিছিলোঁ তেওঁলোকৰ ভিতৰত 2-4গৰাকী মানে অলৰেডি মাছৰুমৰ ট্ৰেইনিং লৈছে কিন্তু তেওঁলোকৰ মেইন প্ৰব্লেম হৈছে কি মাৰ্কেটিং এতিয়া আমি ভাবিছোঁ যে অংকুৰিত অসমৰ ফালৰ পৰা গোটেই ৰাইজক আমি মাছৰুমৰ চিলিণ্ডাৰ দি পেলাই তেওঁলোকৰ যিখিনি খেতিৰ প্ৰডিউচ হ'ব সেইখিনি মাৰ্কেটিং কৰাৰ দায়িত্বটো আমি ল'ম আৰু সেইটো সুযোগ পাই পেলাই মই বৰ ভাল পাইছোঁ মাছৰুমৰ ভৱিষ্যত বহুত আছে এইটো হৈছে চবতকৈ সুন্দৰ চিপেষ্ট প্ৰ'টিন 1 নম্বৰ কথা আৰু ইয়াতে কাৰ্বহাইড্ৰেট নাথাকে বাকী প্ৰ'টিনৰ যেনেকৈ বেয়া গুণ থাকে ইয়াত ফেটছো নাথাকে গতিকে প্ৰ'টিন হিচাপে খুব ভাল আহাৰ আৰু ইয়াতে একমাত্ৰ উদ্ভিদ য'ত আপোনাৰ ভিটামিন ডি পোৱা যায় গতিকে ভিটামিন ডি আৰু বাকী বহুত আনুষংগিক ভিটামিন আছে সেই ভিটামিন থকা বস্তুৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে আমি চেষ্টা কৰিলে আমি অসমৰ মানুহক সুস্থ সবল পৰিৱেশ এটা সৃষ্টি কৰিব পাৰিম আৰু ইয়াৰ ওচৰৰ গাঁওখিনিৰ যিখিনি মহিলাসকলে যদি আগবাঢ়ি আহে মহিলা সবলীকৰণৰ কাৰণে আমি যিটো চেষ্টা কৰি আছোঁ এইটো যদি সফল হয় তে তাৰপিছত আমি তেওঁলোকক যদি বস্তুখিনি বাইবেক কৰোঁ তেওঁলোকে বহুত আগবাঢ়ি যাব পাৰিব বুলি মই আশা কৰিলোঁ মই কাঠফুলা খেতি আজি 2020 চনৰ পৰা মই কৰি আছোঁ তাৰপিছতে এতিয়া মানে মাৰ্কেটটো পোৱা নাছিলোঁ এতিয়া অংকুৰিত অসমৰ লগত জড়িত হৈ মই মাৰ্কেটটো পাম বুলি আশা আজি বহুতখিনিয়ে পাৰিলোঁ নজনা কথাখিনিও শিকিলোঁ মাছৰুম কেনেকৈ কৰে কেনেকৈ বীজ হেৰিত ভৰাব লাগিব সেইখিনি আজি গোটেই শিকিলোঁ আৰু এতিয়া আৰু কৰিম আৰু বৰ্তমানলৈ অংকুৰিত অসমলৈ অশেষ ধন্যবাদ থাকিল আমাক নিবনুৱাবিলাক অকণমান উন্নত হ'বৰ কাৰণে আজি যে এই প্ৰশিক্ষণটো দিছে নজনা কথাটো আমি শিকিব পাৰিছোঁ আকৌ আগলৈ উন্নতি হ'ব বুলি আশা কৰিলোঁ আৰু